অসমৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট অথবা প্ৰাইভেট ইনষ্টিটিউটত BSc নাৰ্ছিং কোৰ্চটো কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে প্ৰতি বছৰে এটা এণ্ট্ৰেন্স এক্সাম পাতি আহিছে আৰু সেই এক্সামটো পাছ কৰিলেহে তাত ভাল ৰেংক পালে আপোনালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটত BSc নাৰ্ছিং কোৰ্চটো কৰিব পাৰিব। যদি আপোনালোকৰ ৰেংকটো তলত থাকে তেতিয়াহ'লে প্ৰাইভেট ইনষ্টিটিউটত আপোনালোকে BSc নাৰ্ছিং কোৰ্চটো কৰিব পাৰিব। এতিয়া অনলাইন এপ্লাই চলি আছে, ইম্পৰ্টেণ্ট ডেটখিনি চাই লওক। 23 তাৰিখৰ পৰা অনলাইন এপ্লাই হৈছে, 22 মে'লৈকে অনলাইন এপ্লাই চলি থাকিব। এই অনলাইন এপ্লাই আপোনালোকে মোবাইল যোগেও কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যি লিংক দিয়া আছে সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ডেছবৰ্ডখন এনেধৰণে অ'পেন হ'ব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম, লগইন ফৰ্ম। ফাৰ্ষ্ট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে পঢ়ি চাব। কি ষ্টেপ কেণ্ডিডেটজনে ফ'ল' কৰিব লাগিব অনলাইন ফৰ্ম ফিল আপ কৰোঁতে সেইখিনি ইয়াত লিখা আছে। এইখিনি কথা আপোনালোকে পঢ়ি চাব। আপোনালোকে বিশেষকৈ মন কৰিব যে ফটো, পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব। পাছপৰ্ট চাইজ ফটো JPG ফৰ্মত আৰু ছিগনেচাৰটো JPG ফৰ্মত আপলোড কৰিব লাগিব। আপলোড কৰিব যাওঁতে চাইজটো মিলিব লাগিব, সেই কথাটো আপোনালোকে ভালকৈ মন কৰিব। যিটো চাইজত দিয়া আছে সেই চাইজ মতে আপোনালোকে ফটো, পাছপৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ বনাই ল'ব। ইনষ্ট্ৰাকশ্যনখিনি পঢ়াৰ পিছত নেক্সটত ক্লিক কৰিব। এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। এইখন আপোনালোকে ফিল আপ কৰিব লাগিব। নেম অফ দ্য কেণ্ডিডেট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মেল ফিমেল ক্লিক কৰিব। ডেট অফ বাৰ্থ, তাৰপিছত এজ কিমান বছৰ হৈছে, কেটেগৰী জেনেৰেল, OBC, SC, ST হিলছ যিটো হয় ক্লিক কৰিব। TGL মানে হৈছে টি গাৰ্ডেন লেবাৰ, XTGL টি গাৰ্ডেন লেবাৰ যদি হয়, চৰ এৰিয়া, NEC কোটা যদি আছে তেতিয়াহ'লে য়েছ ন' ক্লিক কৰিব। যিটো হয়, যদি হয় তেতিয়াহ'লে য়েছ ক্লিক কৰিব, নহ'লে ন'। আৰ ইউ ফিজিকেলি হেণ্ডিকেপ, দিব্যাংগ যদি হয় তেতিয়াহ'লে য়েছ, যদি নহয় ন'। নেশ্যনেলিটি ইণ্ডিয়ান, ৰিলিজনত হিন্দুইজিম, ইছলাম, খ্ৰীষ্টানিটি, শিখিজিম, বুদ্ধিজিম, আদাৰ্ছ এনেকৈ দিয়া আছে। হিন্দু হ'লে হিন্দুইজিমত ক্লিক কৰিব, মুছলিম হ'লে ইছলামত ক্লিক কৰিব। ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্কছ, আপোনালোকৰ মুখত যদি কিবা স্পট আছে সেই স্পটৰ বিষয়ে উল্লেখ কৰিব পাৰে, যিটো চাই আপোনাক চিনি পাব পাৰে। কিছুমানৰ দাগ থাকে, গালত দাগ থাকে, গতিকে সেইটো কথা আপোনালোকে লিখিব পাৰে যদি কিবা স্পট আছে ফেচত। আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, যদি হয় য়েছ, নহ'লে ন' মাৰিব লাগিব। কমিউনিকেশ্যন ইনফৰমেশ্যন, লোকেল এড্ৰেছ আপোনালোকে দিব, ভিলেজ, পোষ্ট অফিচ, পিন এইখিনি দিব, চিটি, ডিষ্ট্ৰিক্ট, ষ্টেট এইখিনি পূৰাব। আৰু যদি একেটাই হয় পাৰ্মানেণ্ট এড্ৰেছ তেতিয়াহ'লে এজ এবভ ক্লিক কৰিব। তাত মোবাইল নাম্বাৰ, হোৱাটছএপ মোবাইল নাম্বাৰ সেইখিনি আপোনালোকে ইয়াত এণ্টাৰ কৰিব। ইমেইল এড্ৰেছ জিমেইল এড্ৰেছটো দিলেই হ'ল। জিমেইল এড্ৰেছটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব। নেক্সট দিয়া আছে চেণ্টাৰ অফ এক্সামিনেশ্যন, আপোনালোকে ক'ত পৰীক্ষা দিব বিচাৰিছে, এক্সাম চেণ্টাৰ কোনটো দিব বিচাৰিছে। এক্সামত কি ছাবজেক্টৰ ওপৰত কুৱেশ্যন আহিব, ফিজিক্স, কেমেষ্ট্ৰি, বায়', ইংলিছ। ক্লাছ 12ত ফিজিক্স, কেমেষ্ট্ৰি, বায়', ইংলিছত পাছ কৰিব লাগিব আপুনি। বৰ্ড CBSE আদাৰ বৰ্ড, যদি অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী তেতিয়াহ'লে আদাৰ বৰ্ডত ক্লিক কৰিব লাগিব, আৰু যদি ইংলিছ মিডিয়ামৰ তেতিয়াহ'লে চাই ল'ব, CBSE হ'লে CBSEত ক্লিক কৰিব। নেক্সট দিছে হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন ডিটেইলছ। হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন আপুনি যদি অলৰেডি পাছ কৰিছে পাষ্ট ক্লিক কৰিব, আৰু যদি এবাৰ পৰীক্ষা দিছে ফাইনেল এক্সাম দিছে তেতিয়াহ'লে এপিয়াৰিঙত ক্লিক কৰিব লাগিব। ডেট অফ পাছিং, কেতিয়া পাছ কৰিছিলে, তাত মাৰ্কশ্বিট চাৰ্টিফিকেট চালে তাতে আপোনালোকে ডেটটো পাব, আৰু ক'ৰ পৰা পাছ কৰিছিলে সেই ইনষ্টিটিউটটোৰ নাম মাৰ্কশ্বিট চাৰ্টিফিকেটত উল্লেখ আছে, মাৰ্কশ্বিটত উল্লেখ আছে, আৰু বৰ্ডখনৰ নাম আপোনালোকে এণ্টাৰ কৰিব, আৰু কিমান মাৰ্কছ পাইছিলে সেইখিনি আপোনালোকে ভৰাব লাগিব। ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়', ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত কিমান মাৰ্কছ পাইছিলে। টোটেল মাৰ্কছটো চবতে 100 হ'ব। কিমান মাৰ্কছ পাইছে, ধৰি লওক ইংলিছত 100ৰ ভিতৰত আপুনি 75 পাইছে, তেতিয়াহ'লে পাৰ্চেণ্টেজ কিমান হ'ব, 75 হ'ব। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে পাৰ্চেণ্টেজ কিমান আছিলে সেইটো এগ্ৰিগেট পাৰ্চেণ্টেজত ভৰাব লাগিব। তাৰপিছত দিয়া আছে আপলোড ফটো এণ্ড ছিগনেচাৰ। ফটো আৰু ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। চাইজবিলাক ইয়াত দেখা পাইছে 35 KB। পাছপৰ্ট চাইজ ফটোখনৰ চাইজটো 35 KBতকৈ বেছি হ'ব নালাগে, তাৰ ভিতৰতহে হ'ব লাগিব।
আকৌ হাইট ৱেইট এই দুটাও দিয়া আছে, সেই দুটাও মিলিব লাগিব। ঠিক একেদৰে ছিগনেচাৰ, ফুল ছিগনেচাৰ এখন কাগজত লিখি লৈ পেলাই ফটো মাৰিব, ফটো মাৰি পেলাই তাৰ চাইজটো কিমান হ'ব লাগিব 30 KB তলত হ'ব লাগিব। তেনেদৰে হাইট ৱেইট দিয়া আছে, সেইটো আপোনালোকে মিলাই পেলাই ফটোখন বনাব। পাছৱৰ্ড ৰি-এণ্টাৰ পাছৱৰ্ড, এটা পাছৱৰ্ড বনাব 8 কেৰেক্টাৰ থকা এটা পাছৱৰ্ড বনাব, নাম্বাৰ লেটাৰ দি পেলাই এটা পাছৱৰ্ড বনাব, সেই পাছৱৰ্ডটো ৰি-এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকে ছাবমিটত ক্লিক কৰিব। তাৰপিছত ছাবমিট বাটনত ক্লিক কৰাৰ পিছত মেছেজ আহিব আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু ছাবমিট দ্য ফৰ্ম। অ'কে অপশ্যনটো ক্লিক কৰাৰ পিছত একনলেজমেণ্ট ৰিচিপ্টটো আপোনালোকে দেখা পাব। এনেধৰণে একনলেজমেণ্ট ৰিচিপ্টটো শ্ব' হ'ব। একনলেজমেণ্ট ৰিচিপ্টত আপোনালোকে এপ্লিকেশ্যন নম্বৰটো দেখা পাব। সেই এপ্লিকেশ্যন নম্বৰটো আপোনালোকে নোট কৰি ৰাখিব, মেছেজো যাব পাৰে, মেছেজত গ'লেও সেই মেছেজটো আপোনালোকে ছেভ কৰি ৰাখিব। তাৰপিছত আপোনালোকে এই ভিডিঅ'ৰ তলৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ ক্লিক কৰিব। এইবাৰ আপোনালোকে লগইন ফৰ্মত ক্লিক কৰিব। আপোনালোকে এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ড দি, যিটো পাছৱৰ্ড দিছিলে সেইটো দি পেলাই এণ্টাৰ কৰিব। এতিয়া আপোনালোকৰ কামটো হৈছে পে'মেণ্ট কৰিব লাগে। ছাইডত দেখা পাইছে অনলাইন পে'মেণ্ট, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেধৰণে আপোনালোকে যিখিনি তেওঁলোকে বিচাৰিছে সেইখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত এইখিনি পূৰোৱাৰ পিছত ছাইডত দেখা পাইছে পে' অনলাইনত ক্লিক কৰিব। তাৰপিছত মেক পে'মেণ্ট ক্লিক কৰিব। ডেবিট কাৰ্ডেদি আপোনালোকে অনলাইন পে'মেণ্ট কৰিব পাৰিব। ডেবিট কাৰ্ডত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কাৰ্ড নাম্বাৰ, এক্সপায়াৰী ডেট, CVV এইখিনি পুট কৰিব। তাৰপিছত মেক পে'মেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটোলৈ OTP যাব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰলৈ OTP যাব মোবাইললৈ। সেই OTPটো আপোনালোকে ভৰাব, মেক পে'মেণ্ট কৰিব আৰু এনেধৰণে আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল হ'ব। যদি আপোনালোকে ডেবিট কাৰ্ডেদি কৰা পে'মেণ্টটো ছাকচেছফুল হোৱা নাই, তেতিয়াহ'লে এটা কথা চাই ল'ব আপোনালোকৰ ডেবিট কাৰ্ডখন ই-কমাৰ্চ ছাইটটো, আপোনালোকৰ ডেবিট কাৰ্ডখনৰ ই-কমাৰ্চ ছাইটটো আপডেট হৈ আছে নে নাই। ই-কমাৰ্চ ছাইটটো যদি অন হৈ থকা নাই, তেতিয়াহ'লে ডেবিট কাৰ্ডেদি পে'মেণ্টটো ফেইল হ'ব। এই কথাখিনিও আপোনালোকে চাই ল'ব।